জনমঞ্চ আৰু মই পাপৰি আৰু আজি আমি আহি উপস্থিত হৈছোহি কাৰ্বি আংলঙৰ বকলিয়া ঘাটত। ইতিমধ্যে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ জনমঞ্চৰ যোগেদি গৈছোঁ, আমি আপোনালোকক দেখুৱাইছোঁ আৰু জনতাৰ ৰায় বা জনতাৰ মনৰ ভাৱ তেওঁলোকে আমাৰ আগত প্ৰকাশ কৰিছে। আজি কাৰ্বি আংলঙৰ কথা আমি ক'বলৈ ওলাইছোঁ। প্ৰথমতে কাৰ্বি আংলঙবাসীক মই মোৰ ফালৰ পৰা কাৰ্ডম জনাইছোঁ। কাৰ্ডম। আৰু এতিয়া আমি অনুষ্ঠান আৰম্ভ কৰিম, গতিকে আমি লাহে লাহে আৰম্ভ কৰিম, হুলস্থুল কম কৰিম নে কি কয়? যিহেতু তিনিখন পাহাৰীয়া জিলাৰ 5টাকৈ বিধানসভা সমষ্টি, গতিকে সেয়া আমি জনাই যাম যে বোকাজান, বৈঠালাংছ, ডিফু, হাওৰাঘাট, হাফলং আমি এনেধৰণে আলোচনাৰ মাধ্যমেৰে বহুখিনি সমস্যাৰ কথা, ৰাইজৰ সমস্যাৰ কথা আমি জানিম। মই ৰাইজৰ মাজলৈ যাম, ৰাইজৰ সৈতে কথা পাতিম। প্ৰথম কথাটো হৈছে যে এফালে বিজেপি আছে, এফালে আছে কংগ্ৰেছ, গতিকে নিশ্চিতভাৱে আপোনালোকৰ ক'বলগীয়া বহু আছে। মই এনেধৰণে আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে মই আপোনাৰ ওচৰলৈকে আহিছোঁ ডাঙৰীয়া, যে বৰ্তমান আমি যদি চাওঁ সমস্যাৰ কথা আমি নকওঁ, কিন্তু বিজেপি চৰকাৰ, যিহেতু বিজেপি চৰকাৰৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আপোনালোকৰ বহুতে ক'ব বিচাৰে যে বিজেপি চৰকাৰে এইবেলি বহু কিবা কিবি কৰিছে কাৰ্বি আংলঙৰ বাবে। আপোনাৰ দৃষ্টিত কি কৰিছে বা কি কৰিবলৈ বাকী আছে? চৰকাৰ বিজেপি চৰকাৰ চলি আছে, বিভিন্ন চৰকাৰ আহিছে আৰু গৈছে, তাত ক'বলগীয়া মোৰ একো নাই। কিন্তু বিজেপি চৰকাৰে যিখিনি কৰিছে সেই দৃষ্টিভংগীটো আপুনি মোক ক'বলৈ কৰিছে। বিজেপি চৰকাৰৰ দৃষ্টিভংগীটো এনেকুৱা ধৰণৰ ক'ব বিচাৰোঁ, উন্নয়ন নাই হোৱা বুলি নকওঁ, কোনো ঠাইত উন্নয়ন ৰখি যাবও পাৰে, কিন্তু নাই হোৱা বুলি মই নকওঁ। মোৰ দৃষ্টিত উন্নয়ন কিছু হৈছে। গতিকে তেওঁৰ দৃষ্টিভংগীৰে উন্নয়ন এতিয়া নহয়, কাৰণ পুনৰ কৈছোঁ যিহেতু চলি আছে চৰকাৰখন, গতিকে বিজেপি চৰকাৰে কাম কৰিছে, তেখেতে কৈছে যে তেখেতৰ দৃষ্টিত হৈছে। আমিও দেখিছোঁ যেতিয়া আমি আহি আছোঁ বাট পথসমূহৰ উন্নত অৱস্থা আমি দেখিছোঁ। তাৰোপৰি কেৱল বাট পথে নহয়, সমস্যা আৰু বহু আছে। গতিকে কেনেধৰণে আগবাঢ়িছে, কেনেধৰণে আপোনালোক সন্তুষ্ট? মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। উন্নতি কৰিছে হয়, তেওঁলোকে কিন্তু অকল ধনী শ্ৰেণীকহে চিনি পাইছে, এচাম দালালকহে তেওঁলোকে আগবঢ়াই গৈছে। গতিকে চিন্তা কৰক আৰু মনত ৰাখিব, যিসকলে বিজেপিত গৈছে মাত্ৰ তেওঁলোকে চোলাটোহে বদলাইছে, তেওঁলোকে কংগ্ৰেছৰ চোলা বদলাই বিজেপিৰ চোলা বদলিছে। গতিকে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। এজনী মহিলাক, এজনী গৃহিণীক পাকঘৰৰ দায়িত্ব 830 টকা নেকি? 830 টকাই এটা কিটচেন চলেনে? কওকচোন ৰাইজসকল, এটা কিটচেন 830 টকা চলেনে বাৰু? চোলাটো সলোৱাৰ কথা যে আপুনি ক'লে, বিজেপিৰো চোলা সলাই কংগ্ৰেছলৈ গৈছে। আপুনি কৈছে কংগ্ৰেছৰ চোলা সলাই বিজেপিলৈ গৈছে, বিজেপিৰ চোলা সলাইও কংগ্ৰেছলৈ গৈছে। আৰু কাৰ্বি আংলঙত এইটো সঘনাই দেখিবলৈ পোৱা যায়। ইয়াত যদি কোনো যিসকল লোক আছে, মই ভাবোঁ আপুনিয়ে ক'ব পাৰিব, কাৰ্বি আংলঙত সাধাৰণতে দেখিবলৈ পোৱা যায় যে যেতিয়াই কংগ্ৰেছৰ চৰকাৰ থাকে বা বিজেপিৰ চৰকাৰ থাকে, তেতিয়াই কাৰ্বি আংলঙত কিন্তু সেই দলটোলৈকে ঢাপলি মোলা সাধাৰণতে দেখিবলৈ পোৱা যায়, হয়নে নহয়? আপুনি যিটো কথা কৈছে সেইটো নিৰ্ঘাত সত্য কথা, যে ইয়াত এচাম সুবিধাবাদী ৰাজনীতিকে কাম কৰি আছে। তেওঁলোকে কি ক'ম মই, যে আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম নাই কথা এনেকা আপোনালোকৰ যদি ধৈৰ্য নাই। আমি কথা কৈ আছো, বহক। অকল বিজেপি জিন্দাবাদ কৰিবলৈ কাৰণে ইমান হুলস্থুল কিয়? কি কাৰণে? বিজেপি জিকিব, ঠিক আছে। কি কাম কৰিছে? কাৰ্বি আংলঙত শিক্ষাৰ হাৰ কিমান বৃদ্ধি পাইছে? কালি নে পৰহি ডাইনী হত্যাকাণ্ড সংঘটিত হৈছে। সেইবিলাকৰ অন্ধবিশ্বাস কেনেকৈ নাইকিয়া কৰিব? ৰাস্তা ঘাট ভাল কৰাটোৱে শুদ্ধ নেকি? ডাইনী হত্যা আমাৰ বিজেপি চৰকাৰ চলি থাকোঁতে হৈছে, তাৰ আগতেও হৈছে। হুলস্থুল আপুনি নকৰিব ডাঙৰীয়া, আপুনি আগত বহক লাগিলে, মই আপোনাৰ লগত কথা পাতি আছোঁ। ডাইনী হত্যা অকল আজিয়ে হোৱা নাই বা কালিয়ে হোৱা নাই, বা এই আগৰ চৰকাৰকেইটাও তেনেকুৱা কৰিছে। ডাইনী হত্যাটো আছে। প্ৰশ্ন সেইটোৱে ডাঙৰীয়া, যে ৰাইজক সেই অন্ধবিশ্বাসৰ পৰা আঁতৰাব কেনেকৈ? চৰকাৰখনৰ দায়িত্ব কেৱল পথ নিৰ্মাণ হয় জানো? টিম কাৰ্বি আংলং হিচাপে কাম কৰি আছে বুলি কোৱা হয়। গতিকে সেই পৰ্যায়লৈহে কাৰ্বি আংলং উন্নত দিশত বা উন্নতিৰ দিশত গৈ আছে। বিশেষভাৱে চাবলৈ গ'লে আজি বহুখিনি উন্নতি হৈছে, নোহোৱা নহয়, কিন্তু তাৰ মাজত কি কাৰণত উন্নতি হৈছে, সেই ফাণ্ড ক'ৰ পৰা আহিছে, সেইবিলাক লৈ কিন্তু বহু প্ৰশ্ন আছে। গতিকে আপোনালোকে তাকে লৈ কি ক'ব, আপোনালোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। উন্নতিৰ কথাটো এটা গতানুগতিক প্ৰক্ৰিয়া। এইটো যিকোনো গভৰ্ণমেণ্ট আহিলে
আমি কংগ্ৰেছত থাকোঁতেও কংগ্ৰেছে আমি কাৰ্বি আংলঙত আপুনি আজি যিবিলাক বাট পথেৰে আহিলে এই গোটেইখিনি কংগ্ৰেছেই বনোৱা গতিকে ইয়াৰ স্কুল কলেজ সকলোখিনি কংগ্ৰেছৰ দিনৰ অৱদান গতিকে এইটো এটা প্ৰচেছ কালিলৈ আৰু এটা গভৰ্ণমেণ্ট যদি আহিব তেওঁলোকেও এইটো কণ্টিনিউ কৰিব লাগিব আজি মই এটা উদাহৰণ দিওঁ মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই মই স্পষ্টভাৱে কৈছোঁ যে তেখেতে প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ যিটো আঁচনি সেইটো প্ৰৱৰ্তন কৰিছিলে আৰু আমি কংগ্ৰেছ যেতিয়া ইয়াত 15 বছৰ শাসন কৰিছোঁ আমি কণ্টিনিউ কৰিছোঁ কেলে গাঁৱৰ বাট পথ সেই আঁচনিৰ জৰিয়তে উন্নতি হৈছিল তদ্ৰূপ আমাৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিলে প্ৰধানমন্ত্ৰী আৱাস গৃহ যিটো এতিয়া তেওঁলোকে নাম দিছে এইটো আছিলে আগতে ইন্দিৰা গান্ধী আৱাস গৃহ আছিলে এইটো তেওঁলোকেও কণ্টিনিউ কৰি আছে আমাৰ দিনত 18,000 36,000 দি আমি ঘৰ বনাইছিলোঁ এতিয়া 1,36,000 টকা এই গৃহৰ নামৰ আবণ্টন হয় কিন্তু তাত কিন্তু দুৰ্নীতি হৈছে আমি ক'বলৈ বিচাৰিছোঁ সেইটো কিন্তু আমাৰ আঁচনি এতিয়া মই এটা কথা সুধো আপোনাক যিহেতু বিজেপিৰ যিগৰাকী নেতা বৰ্তমান আপোনালোকৰ কংগ্ৰেছলৈ আহিছে বা কংগ্ৰেছত যোগদান কৰিছে টিকট তেওঁ পাইছে ঠিক আছে তেওঁৱে কিন্তু তাত থাকোঁতে এইখিনি কাম হৈছিলে এতিয়া তেওঁ যেতিয়া ইয়ালৈ আহিব আপোনালোকৰ দললৈ আহিছে আপোনালোকৰ দলৰ হৈ খেলিব কংগ্ৰেছৰ হৈ খেলিব নে কি কয় গতিকে এতিয়া আপোনালোকে কি ক'ব এতিয়াতো মই কাৰ্বি আংলঙৰ যিটো ৰাজনীতি সেইটো কথাই কৈ আছোঁ যেতিয়াই আপোনাৰ দেখিবলৈ পোৱা গৈছে যে এইবেলি সাধাৰণতে বঙহে বঙহৰ যুঁজ বুলি এটা শব্দ ওলাইছেনে কিন্তু আপুনি যদি ভালকৈ চাই কথাটো লজিকেলি সত্য কথা কিন্তু কাৰ্বি আংলঙৰ ৰাজনীতিত বঙহে বঙহৰ শত্ৰু বা যুঁজ বুলি কয় আজি গোলাঘাট সমষ্টিলৈও আপুনি যাওক তাত যিজন পুৰণা প্ৰায় 30 বছৰ কাল বিজেপি দল কৰি আছিল বিতুপন শইকীয়া তেখেতে 30 বছৰে দলটো তাত গঠন কৰিছিল কিন্তু আজিতো তেওঁ হঠাৎ এদিনৰ ভিতৰতে কংগ্ৰেছলৈ আহি গ'ল আৰু আমিও তেওঁক আঁকোৱালি লৈ আমি টিকেট মই আকৌ যাম আপোনাৰ ওচৰলৈ আৰু এটা কথা আপোনালোকৰ যিগৰাকী নেতা সেই নেতাগৰাকী যিহেতু কংগ্ৰেছলৈ গৈছে তেওঁ এটা কথা কৈছে যে ৰাজনৈতিকভাৱে তেখেতক হত্যা কৰা হৈছে কি ক'ব আপোনালোক নিউজ 18 মই ধন্যবাদ দিছোঁ চুমৰহাং কথা কৈছে চুমৰহাং এজন মানে খাই পাত ফলা বুলি কয় যে খাই পাত ফলাৰ নেতা তেওঁ ক্ষমতাক কেন্দ্ৰিত কৰি মানে তেওঁ দল কৰে ক্ষমতা ল'বি তেওঁ নিজৰ কথা চিন্তা কৰে তেওঁ ৰাইজৰ কথা চিন্তা নকৰে আজি কাৰ্বি আংলঙত যি টিম কাৰ্বি আংলং হ'ব দিয়ক ক'ব নে ক'বলৈ দিব নে মই ক'ম ক'বলৈ দিওঁ ঠিক আছে একো নাই কোনো কথা নাই আমি কথাও পাতি থাকিম হ'ব ডাঙৰীয়া বহক চাওক যোৱা 15টা বছৰত যোৱা কংগ্ৰেছৰ শাসনত কাৰ্বি আংলঙত কেনেকুৱা চিটুৱেশ্যন আছিলে সন্ধিয়া 5 বজাত আপুনি ওলাব নোৱাৰে কিন্তু ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছত যোৱা 25 ফেব্ৰুৱাৰীত যি আমাৰ ইয়াত বিদ্ৰোহী সংগঠন আছিলে PDCK KNLF KPLT সেইসকলে সকলোকে তেওঁলোকে আহি আজি মেইন ষ্ট্ৰীমত আহিছে মূল সুঁতিলৈ আহিছে সেইটো কাৰ নেতৃত্ব হৈছে ভাৰতীয় জনতা পাৰ্টিৰ আজি নেতৃত্ব হৈছে মোদীজীৰ নেতৃত্ব হৈছে আজি বদলেনত বিটিআৰ বহুত সময় আছে মই চাবৰ ওচৰলৈ বিটিআৰ চুক্তি হৈছে NDAB আজি তেওঁলোকে চিজফায়াৰ কৰিছে আজি অসম শান্তি আজি আপোনালোকে গুৱাহাটীৰ মানুহ আহি বকুলীয়াত আহিব পাৰিব পাহাৰৰ চুকত যাব পাৰিব এতিয়াও সেইখিনি জল পথ আছে আপোনাৰ ডিফু চাওক অত্যাধুনিক বনাইছে যি টিম কাৰ্বি আংলং আপুনি আগৰ ডিফু এতিয়াৰ ডিফু চাওক এতিয়া এইখন ৰাস্তা 4 লাইন হৈ আছে এইটো কাৰ দিনত হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে সূতা কম্বলৰ ৰাজনীতিক নকৰে সূতা কম্বল আঁঠুৱাৰ ৰাজনীতিক নকৰে ভাৰতীয় জনতা পাৰ্টীয়ে এজন বাইদেউ এজনে কৈছিলে যে ধনী শ্ৰেণীক চাই ভাৰতীয় জনতা পাৰ্টীৰ আপুনি বহক মই যাওঁ মোক ক'ব দিব লাগিব ভাৰতীয় জনতা পাৰ্টীয়ে সদায় অন্তৰ্যায়ৰ কথা চিন্তা কৰিছে যি সমাজৰ শেষৰ ব্যক্তিজনৰ চিন্তা কৰিছে আজি 830 টকা পাইছে কংগ্ৰেছৰ দিনত কেতিয়া টকা পাইছিলে মোক প্ৰমাণ দিয়ক কেতিয়া পাইছিলে প্ৰমাণ দিয়ক আচ্ছা ঠিকে আছে যি চৰকাৰ থাকিব ৰাইজৰ কাৰণে উন্নতি কৰিবই লাগিব যিকোনো আঁচনি তেওঁলোকে আনিবই লাগিব মই কৈছোঁ যে মই ক'ব বিচাৰিছোঁ মোৰ প্ৰশ্নটো এইটো হৈছে মোৰ প্ৰশ্নটো এইটো যে যদি বিজেপি চৰকাৰে উন্নতি কৰিছে অলপ চলপ কৰিছে মই নকৰা বুলি নাই কোৱা কিন্তু তাৰ লগে লগে তেওঁলোকে অসমৰ তৈলক্ষেত্ৰ 27খন তেওঁলোকে ব্যক্তিগত খণ্ডক বেছি দিছে তেওঁলোকে হয়
মহিলাসকলক 830 টকা দিছে হয়, কিন্তু তেওঁলোকে প্ৰাইভেট ছেক্টৰলৈ আমাৰ অসমৰ বহু সম্পদ তেওঁলোকে বেছি দিছে। কিন্তু যি কি নহওক কাৰ্বি আংলঙত এক প্ৰকাৰ উন্নতি হোৱা নাই বুলি ক'ব নোৱাৰি, হৈছে। কিন্তু সেই উন্নতি যদি আমি চাওঁ, আমি যদি বাট পথৰ কথা কওঁ, কিন্তু অন্য সমস্যা আছে, মেডিকেলো হৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে ইয়াত থকা ৰাইজ কিমান সুৰক্ষিত। কেৱল বকলীয়া ঘাট বুলিয়ে নহয়, আমি গোটেইখিনি কথা সামৰি যদি পাতোঁ, কিমান দূৰ সুৰক্ষিত, তাৰ ভিতৰত যদি আমি অনা কাৰ্বিসকলৰ কথা পাতোঁ, তেওঁলোক সঁচাকৈ কিমান সুৰক্ষিত, সেয়া কিন্তু বহুত ডাঙৰ প্ৰশ্ন। আমি সেই সন্দৰ্ভত পাতিম, আমি দীঘলীয়া আলোচনা কৰিম। গতিকে তাৰ মাজত মোৰ এটা কথাই ভাল লাগিছে যে আপোনালোকে খুব শান্তিপূৰ্ণভাৱে এতিয়ালৈকে চলাই গৈছে। উভতি আহিছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পাছত। আপোনালোকে চাই আছে জনমঞ্চ, মোৰ সৈতে কাৰ্বি আংলঙৰ বকলীয়া ঘাটৰ পৰা। গতিকে আমি কথা পাতি আছোঁ, আৰম্ভণি কৰিছোঁহে মাথো, গতিকে পাতিবলগীয়া বহুত আছে, হয় নাই? গতিকে ক'বলগীয়াও বহুতৰে আছে। মোৰ পিছফালে বহুকেইজন যুৱক আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ আৰু বহু কিবা কিবি ক'বলগীয়া আছে। তাৰ মাজত মই আন এটা কথালৈও আহিছোঁ, যিহেতু ASDC হৈছে এটা আঞ্চলিক ৰাজনৈতিক দল কাৰ্বি আংলঙৰ। গতিকে ASDC এখন নিৰ্বাচনী ইস্তেহাৰ, তেওঁলোকৰ নিৰ্বাচনী ইস্তেহাৰ ইতিমধ্যে প্ৰকাশ কৰিছে। মোৰ হাতত অহা তথ্য অনুসৰি যিহেতু 15টাকৈ মূল নিৰ্বাচনী ইছ্যু তেওঁলোকে লৈছে। ৰাইজ ASDCয়ে এটা আঞ্চলিক দল হিচাপে 15টাকৈ তেওঁলোকে মূল ইছ্যু লৈছে। তাৰ ভিতৰত আছে স্বায়ত্ব ৰাজ্য দাবী, যিটো কিন্তু ASDCয়ে বহু বছৰৰ পৰা জন্মলগ্নৰে পৰা বিচাৰি আহিছে। সেই প্ৰশ্নলৈ মই আপোনালোকৰ ওচৰলৈ যাম, কি ক'ব আপোনালোকে, প্ৰতিক্ৰিয়া কি হ'ব বা আপোনালোকৰ মতামত কি হ'ব। কিন্তু তাৰ পূৰ্বে মই এওঁলোকে কিবা ক'ব বিচাৰিছে, মই এওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ মতামত, তেওঁলোকৰ ভাষ্য। তুমি আহিম বুলি কৈছিলা ভাইটি, আহা। নমস্কাৰ। এখেতে এটা কথা ক'লে অথনি যে চুমৰঙাহাং খাই পাত ফলা, ঠিক তেনেধৰণৰ এটা কথা কৈছোঁ। আপুনি উত্তৰ দিব, বেলেগক মই নুসুধোঁ, আপোনালোকক সোধা নাই, তেওঁলোককো সোধা নাই। নৱপ্ৰজন্ম হিচাপে এটা কথা কৈছোঁ। প্ৰথম কথা কৈছে চুমৰঙাহাং এজন জনপ্ৰিয় নেতা। প্ৰথম কথা, তেতিয়াৰ পৰা কাৰ্বি আংলঙৰ CM EM সকলোখিনি আছিল সেই তেতিয়া দিনত। আপুনি বেয়া বুলি ক'ব নোৱাৰে, কিন্তু আপোনালোককো কৈছোঁ বেয়া বুলি ক'ব নোৱাৰে। তেওঁ মানুহ হিচাপে আৰু আৰু নেতা হিচাপে কিন্তু ৰাইজৰ হকে কাম কৰি গৈছে আৰু কৰি গৈ আছে আৰু কৰিব। চুমৰঙাহাং দেৱে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আহিছিলে। ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক টিকেট দিয়াৰ পাছত মন্ত্ৰিত্ব দিলে। খালি নিজৰ গাদী লোভটো, তেওঁ পাৱাৰটো খালি পাৱাৰ হাংগাৰ নেকি? তেওঁ দলত থাকি বহুত কাম কৰিব পাৰে। তেওঁ নিজৰ কথা খালি নিজৰ কথা চিন্তা কৰে। তেওঁ এই 5 বছৰ কি কৰিছে তেওঁ। আজি যদি সঁচাকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হ'লে হয়, তেওঁ দেশৰ কথা চিন্তা কৰিলে হয়, কাৰ্বি আংলঙৰ কথা চিন্তা কৰিলে হয়। গতিকে এইটো কৈছোঁ, বিদ্যা সিং ইংলেং এসময়ত কংগ্ৰেছৰ মানুহ আছিল। এটা সময়ত কংগ্ৰেছৰ হৈ তেওঁ বুজিছে, তেওঁৰ সম্পত্তি বনালে, তেওঁ সম্পত্তি এটা ধুনীয়াকৈ বনাই পেলাই ল'লে। তাৰ পাছতো তেওঁ কি কৰিছে, তুলিৰামে কি কৰিলে, তুলিৰামঙাহাঙে কি কৰিলে, এটা লোভ দিলে। কি চুমৰঙাহাঙক ৰখাই, চুমৰঙাহাঙে যে বেলেগৰ কথা নুশুনে, ডাইৰেক্ট কথা কৈছোঁ, খাৰাংখাচ কথা কৈছোঁ, আপোনালোকে শুনি লওক। তুলিৰামে বেয়া পোৱাৰ কাৰণে কি হৈ গ'ল, তাক টিকেট লোভ দিলে, তেওঁক টিকেট লোভটো দিলে যে কি BJPৰ পৰা টিকেট দিব। সেইকাৰণে আপুনি তেওঁক ছাপোৰ্ট কৰিছে নি? তেওঁ কিন্তু কংগ্ৰেছৰ পৰাহে জইন কৰিছে, গম পাইছেনে? ৰ'ব, এতিয়া কংগ্ৰেছৰ পৰাইতো BJP জইন কৰিছে, BJPৰ পৰাইতো কংগ্ৰেছত জইন কৰিছে। কাৰ্বি আংলঙতো সেইটোৱে হৈছে, টিকেট যোনে নাই তাৰমানে ফুলনি মানে বাগিচা মানে ফুলনি নেকি? চাবলৈ গ'লে সেইটোৱে হৈ আছে। কওক, আপুনি ক'ব। আচ্ছা, আপুনি ক'ব প্ৰথমতে। মই গৈ আছোঁ। আমাৰ উপৰোক্ত বক্তা ডাঙৰীয়াই কৈছে যে আমাৰ চুমৰঙাহাং ডাঙৰীয়া তেখেতে নিজৰ বাসভৱন যোৱাৰ যিটো ৰাস্তা কমপ্লিট নকৰিলে বা বেয়া হৈ আছে। মই তেখেতক, আমাৰ সন্মানীয় দাদা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, এই যিটো পকীকৰণ যিটো ৰাস্তা কাৰ নামৰ ঠিকাদাৰ কোনজন, উত্তৰ দিব জানো, সেইটো বিচাৰিছোঁ মই। তে ইয়াৰ যিজন জনপ্ৰতিনিধি আমাৰ BJPৰ, তেওঁ জনপ্ৰতিনিধি MSC হৈ ৰাম সিং টিমুং ডাঙৰীয়া। আজি সেইজন জনপ্ৰতিনিধি আজি সেই ৰাস্তাখন সম্পূৰ্ণ নকৰিলে। কিহৰ কাৰণে নকৰিলে? এই লোভী ৰাজনীতিৰ কাৰণে। BJPত থাকোঁতে তেওঁলোকে ভাল আছিল, আজি কংগ্ৰেছ লৈ তেওঁ আহি গ'ল, বেয়া হৈ গ'ল। গংগাত মানে পবিত্ৰ হৈ যায়। আগতে ক'ত আছিলে, মানে কোন দলৰ সমৰ্থক? মই কংগ্ৰেছত আছোঁ। আপুনি আগৰ পৰা জন্মলগ্নৰ পৰা কংগ্ৰেছত আছোঁ। শুনক, মই কৈ আছোঁ, শুনক না, শুনক, মই ক'ব দিয়ক,
ক'ব দিয়ক চিনি পাইছোঁ মই কংগ্ৰেছৰ MEC আছিলোঁ আমি কংগ্ৰেছৰ আমাৰ CM আছিলে তুলিৰাম ডাঙৰীয়া তেখেতে যেতিয়া মই শুনক মোৰ কথা ক'ব দিয়ক যেতিয়া অসমত বিজেপি চৰকাৰ আহিলে আমাৰ তেওঁলোকৰ যিজন আমাৰ পূজনীয় তুলিৰাম ডাঙৰীয়া সকলো MSC ৰাতি ৰাতি লৈ বিজেপিত যোগদান কৰাই দিলে আমি গমে নাপালোঁ আমাক ক'লে অফিচত যাব লাগে ফটকে আমি গ'লোঁ পিছে পিছে লৈ গ'ল সেইদিনাখন কংগ্ৰেছৰ আধাৰশিলা লৈখিনি বিজেপি অফিচত সোমাই দিলে এতিয়া ক'ব দিয়ক আমি 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 গমে নাপালোঁ এনেকুৱা ৰাস্তাত বিজেপি পালে মানে মই অতীতৰ পৰা কংগ্ৰেছ আমাৰ বিজেপি চৰকাৰে প্ৰথম কৰিছে নাকত খোচা বেমাৰ প্ৰথমে ওলাইছে সেইটোতো চৰ্দিহে নাকত খোচা বেমাৰ আৰু আমাৰ ছাৰহঁতৰ আমাৰ যিটো হেমন্ত বিশ্ব ছাৰে সেই কলনী ফিল্ডত মুখৰ পানী নাকৰ পানী হেঙেনো ওলাই যোৱাকৈ ভাষণ কি দিছিলে আপোনালোকে জানেনে তেতিয়া কৈছে কি বিজেপি চৰকাৰ নাযাব গুণ্ডা চৰকাৰ মই সাক্ষাৎ আছোঁ এতিয়া আকৌ সিহঁতে চবেই ভাল হৈ গ'ল আমাৰ কংগ্ৰেছ চৰকাৰ আপুনি এতিয়া সন্তুষ্ট নে অসন্তুষ্ট বিজেপিৰ কাম কাজত সন্তুষ্ট নে অসন্তুষ্ট মানে যোনটো চৰকাৰ আহিলেও আমাৰ দুখীয়া মহিলাৰ কাৰণে কিবা কিবি ঢেৰ কৰা বুলি কৈ আছে গতিকে এইবোৰ পাইছে নে নাই আপুনি কাৰ্বি আংলঙত আগত কংগ্ৰেছজনে বহুত চাইকেল পালে হিতাধিকাৰী আঁচনি বহু আছে পাইছে নে নাই কিন্তু আজি ইমান কিবা দিম বুলি ক'লে আজিলৈকে একো নাপালে ৰাস্তা পদূলি নকৰিলে একো আঁচনিয়ে নকৰিলে এতিয়া খালি কাজিয়া লগা ধান্দা আৰু সিহঁতৰ দুখীয়া মানুহক নাচায় নহয় দুখীয়া মানুহক তেওঁলোকে নাচায় আলু কিলো আপোনালোকে কৈ ল'বলৈ দিয়ক আপোনালোকৰ 80 টকা আলু কিলো আমাৰ চাই দুখীয়া মানুহে কেনেকৈ খাব অৰ্থাৎ মূল্য বৃদ্ধি অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে মূল্য বৃদ্ধি আপুনি ক'ব হয় নমস্কাৰ আহক ওলাই আহক এইফালে আহক কওক নমস্কাৰ মই লৈ দিছোঁ আপুনি কষ্ট কৰিব নালাগে আমাক যে ক'লে বিজেপি চৰকাৰ দিনত নাক খুচৰিছে চাইকেল দিলে আমাৰ কংগ্ৰেছৰ চৰকাৰ দিনত তেখেতে ক'লে আমাৰ যে বিজেপি চৰকাৰ দিনত কি দিয়া নাই আমাৰ মহিলা কিমান সুবিধা পাইছে আমি বহুত দুখীয়া মানুহ আমাৰ প্ৰথম দিলে জিৰ' বেলেঞ্চ অৰুণোদয় দিলে 830 টকা কংগ্ৰেছে এটকাও দিব পৰা নাই এতিয়া 3000 দিব এপ্ৰিলৰ 1 তাৰিখৰ পৰা 3000 টকা দিব বিনামূলীয়া চাউল পাইছে 1 টকা নোহোৱাকৈ চাউল খাব পাই আছে পাতি যাম CPIML-ৰ এগৰাকী প্ৰাৰ্থী আছে মই যদি আগবাঢ়ি যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ CPIML-ৰ নমস্কাৰ আপুনি চাগে ইমান সময় শুনিছে কি হৈ আছে কি নাই হোৱা গতিকে আপুনি আপোনাৰ তাৰ মাজতে আপুনি ক'ব লাগিব কওক আজি 18 নিউজক আমালোকক মাতি পেলাই বহুত ধন্যবাদ এই মাধ্যমৰ মাজেদি গোটেই অসমত প্ৰচাৰ অভিযান লৈ যাব পাৰিব গতিকে যিহেতুকে আমি CPIML দলৰ ফালৰ পৰা আজি উপস্থিত হৈছোঁ স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ ওপৰত আপুনি কি ক'ব স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ ওপৰত আমি এইটোৱেই CPIML দলে সদায় দৃঢ়ভাৱে আমি সংগ্ৰাম চলাই আহিছোঁ এই সংগ্ৰাম সমাধান নোহোৱালৈকে আমি চলাই লৈ যাম গুৰুত্ব প্ৰদান কৰা নাই আজি কৰা নাই কাইলৈ কৰিব সেই যুঁজ অব্যাহত থাকিব নিশ্চয় কংগ্ৰেছ আৰু বিজেপি ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে পূৰ্বতে বা এতিয়াও কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আপুনি কি বিচাৰে আপোনালোকৰ দলৰ আমি বিচাৰোঁ যে স্থায়ী সমাধান একমাত্ৰই আছে জাতিসত্তাৰ প্ৰশ্ন সমাধান হ'লে সকলো 26টা জনগোষ্ঠী কাৰ্বি আংলঙত থকা বসবাস কৰা ভাষা বিভিন্ন জাতি জনগোষ্ঠী ট্ৰাইবেল নন ট্ৰাইবেল সকলোৱে সমাধান সূত্ৰ হিচাপে আমি স্থায়ী সমাধান এইটোৱে মোৰ যিটো প্ৰশ্ন আছিলে যে স্বায়ত্তশাসিত ৰাজ্য গতিকে সেই সন্দৰ্ভত মতামত কি হ'ব পাৰে সেই মতামতৰ ওপৰত আপুনি ইতিমধ্যে কৈছে যে যি দাবী আপোনালোকৰ আছে যি সংগ্ৰাম আপোনালোকৰ আছে সেই সংগ্ৰাম অব্যাহত থাকিব মই আপোনালোকৰ মতামত ল'ম আপোনালোকৰ ওচৰলৈও যাম কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট সংখ্যক লোক আছে প্ৰত্যেকৰে নিশ্চয় কিবা নহয় কিবা ক'বলগীয়া আছে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে বিশেষভাৱে যিটো বিৰতি যোৱাৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ যে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী যি সংগ্ৰাম এতিয়া
অব্যাহত ৰাখিছে। আঞ্চলিক দল বুলিবলৈ ক'লে কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছিলে যে AGC এটা সময়ৰ পৰা এই যুঁজ কিন্তু অব্যাহত ৰাখিছিল। যি কি নহওক বৰ্তমান পাহাৰীয়া এই পাহাৰৰ পাৰ্বত্যৰ পাহাৰত আচলতে কাৰ ৰাজনীতি চলিছে, কাৰ কোন দল নিৰ্বাচিত হ'ব, কোনে কোন সমৰ্থকসকল কোনফালে আছে তাকে লৈ কিন্তু কিছু দেখিবলৈ পোৱা গৈছে। আউল লাগিছে। আউল ক'ত লাগিছে আমি পুনৰ কৈছোঁ, পুনৰ সেই প্ৰসংগটোলৈ আহোঁ যিটো প্ৰসংগ ইয়াত আমি শেষ কৰিছিলোঁ যে আজি যদি কোনোবা বিজেপি কাইলৈ কিন্তু তেওঁলোক পুনৰ কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনাই আছে। আমি আগলৈ যাম অকণমান, আমি কথা পাতিম। হয়, প্ৰথমত মই নিউজ 18 কাৰণে কাৰ্বি ষ্টেন ষ্টেচন পৰা কাৰ্ডম জনাইছোঁ। উঠনিৰ পৰা কিছুমান বিজেপি লিডাৰ্ছবিলাক হৈছে আৰু কংগ্ৰেছ লিডাৰ্ছবিলাক হৈছে আৰু কিছুমান বিজেপি কৰ্মকৰ্তাবিলাকে হৈছে ডেভেলপমেণ্ট। প্ৰথম কথাটো হ'ল এই ৰাস্তা ঘাট আৰু এইটো ডিফু টাউনটো বনালে ডেভেলপমেণ্ট নকয়। যেতিয়া মানুহৰ পেটত ভাত নাথাকিলে সিহঁতে কি ৰাস্তা চিলিকিব নেকি? আৰু বিজেপি চৰকাৰ কৰ্মকৰ্তাবিলাক উঠনিৰ পৰা কৈ আছে অৰুণোদয় কিমানটা ঘৰত অৰুণোদয় পোৱা গৈছে এইটো ৰাইজে গম পায় আৰু অসমৰ ৰাইজে পুৰা ভালদৰে গম পাই গ'ল। আৰু অসম আৰু কাৰ্বি আংলং ৰাইজে পুৰা বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰক ভালদৰে গম পাই গ'ল। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, যিটো প্ৰশ্ন মই প্ৰথমতে কৰিছিলোঁ, একদম প্ৰথমতে কৰিছিলোঁ যে যিহেতু ৰাস্তা ঘাট আমি দেখিছোঁ, আমিও আহিছোঁ আজি এই পথেদি আহিছোঁ। ইয়াৰ পূৰ্বেও মই আপোনালোকক কৈ থওঁ যে ময়ো ইয়াৰে ছোৱালী হয়, গতিকে মই ইয়াৰ পূৰ্বেও ৰাস্তা ঘাট দেখিছোঁ। ডিফু উন্নতি মই চকুৰ আগত দেখিছোঁ বা মই অৱনতিও দেখিছোঁ। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, আপুনি কোৱা কথাটোলৈ যাওঁ, শিক্ষাৰ হাৰ কিমান হৈছে, নিবনুৱা সমস্যা কিমান সমাধান হৈছে, কেৱল হিতাধিকাৰী আঁচনিয়ে সকলোকে কি ইমান শক্তিশালী ৰূপত আপোনালোকক দেখুৱাইছে নেকি? আপোনালোকে তাকে লৈ সন্তুষ্ট নে ইয়াৰ উপৰিও আপোনালোকে আৰু কিবা বিচাৰে? মই আপোনাৰ পৰা জানিব বিচাৰিম। প্ৰথম কথাটো হ'ল শিক্ষা পাৰ্চেণ্টেজ ক'লে আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজৰ কথা ক'ব গ'লে ইয়াত চব দুখীয়া ৰাইজ আছে। হিলছ এৰিয়া মানুহবিলাক ইয়াত 5% ছিট। তেতিয়াহ'লে আপুনি শিক্ষাৰ ওপৰত কি বুলি ক'ব? আমাৰ হিলছ এৰিয়া মানুহ এতিয়া বেছি ST OBC এইকেইটা কিছুমান ভাগ আছে, হয়নে নহয়? আমাৰ ST মানুহ প্ৰায়ভাগ আমাৰ দুখীয়া মানুহ, এসাঁজ খাব নাপায়, এসাঁজ খালে এসাঁজ খাব নাপায়, এনেকুৱা কষ্ট কৰি পঢ়ে। তাৰ পঢ়াৰ পিছতো যদি ডিফু গভৰ্ণমেণ্ট কলেজত কিমান লাখ কিমান হাজাৰ ষ্টুডেণ্ট আছে, নিবনুৱা সমস্যাটো ক'ব সমাধান নাই হোৱা, কিন্তু হিতাধিকাৰী আঁচনি সকলোৱে লাভ কৰিছে। বিজেপি গভৰ্ণমেণ্টৰ একটা মানে পুৰা ছ'চিয়েল মিডিয়া পুৰা ভাইৰেল হৈ গ'ল যে বিজেপি দলৰ পৰা যদি বেলেগ দলত যদি যাব খোজে তেতিয়াহ'লে মানে সিহঁতে মানে লেট্ৰিন নাপায়, জব কাৰ্ড নাপায়, কিবা ঘৰ নাপায়, কিবা কিবি। বিজেপি চৰকাৰ ভাবে যে বিজেপি চৰকাৰ মানে বিজেপি কৰাবিলাককে মানে নিজৰ চৰকাৰ বুলি ভাবে, কিন্তু এইটো নহয়। চৰকাৰ চবৰ কাৰণে সমান হ'ব লাগে। আৰ্টিকল 244A লয় বাৰে বাৰে আপুনি ক'ব ওলাই আহক। কোনে ক'ব? মহিলা কেইবাগৰাকীও একেলগে ক'ম বুলি কৈছে, মই বিচাৰিম গোটেই কৰি এইফালে ওলাই আহক। যাম কওক। ওলাই আহিব লাগিব, অলপমান ওলাই আহিব লাগিব। আহক, নিশ্চয় যাম, আপুনিও আহক, ওচৰলৈকে আহক, তেতিয়া আমি পাই যাম। কওক। নমস্কাৰ, জনমঞ্চৰ 18লৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু আজি মোৰ উপৰোক্ত বক্তাই কৈ আছিল যে ৰাস্তা চিলিকিব নেকি? মানে ৰাস্তা কি? ৰাস্তাটো আমাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমাৰ অৰিজিনেলি পৰিবই, কাৰণ কেলৈ আমি যদি যাতায়াত ব্যৱস্থা আমাৰ যদি ঠিক নাথাকে তেতিয়াহ'লে আমি খোজকাঢ়ি যাম কেনেকৈ? এক নম্বৰ কথা। এজন ষ্টুডেণ্টে কৈছে, য়ং জেনেৰেশ্যনৰ এজনে, আমি কমকৈ লওঁ কাৰণ সময়বোৰ কমি আহিব। আৰু আছে অলপ, মানে মোৰখিনি কমপ্লিট কৰি লওঁ, তাৰপিছত আপুনি ক'ব। তাৰপিছতে মই একচুৱেলি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ কৈছে যে আমাৰ চৰকাৰ সকলোভাগে সমান হ'ব লাগে। যদি চৰকাৰ সকলোৱে সমান হ'ব লাগে তো মই আজি বেলেগে দেখিছে নাই দেখা নাজানো, কিন্তু বিজেপি চৰকাৰ থকা অৱস্থাতো কংগ্ৰেছৰ কিছুমান মানুহে ঘৰ পাইছে, ঘৰ পাইছে। গতিকে 2 নম্বৰ পইণ্ট। আৰু 3 নম্বৰ পইণ্ট হৈছে নমস্কাৰ, চৰকাৰ থাকোঁতেও মই নিউজ 18 জনমঞ্চক মই স্বাগতম জনাইছোঁ। আজি আপোনালোকে বকুলিয়াত আহি পেলাই যে আমাৰ জনমঞ্চৰ পৰা যিটো উত্তৰ বিচাৰিছে, ৰাজনৈতিক প্ৰেক্ষাপট উত্তৰ বিচাৰি মই ধন্যবাদ দিছোঁ আপোনালোকক। মই এটা কথা সুধোঁ, মই আমাৰ উপৰোক্ত বক্তাই এষাৰ কথা কৈছে, এতিয়া শুনক, আমি দুখীয়া শ্ৰেণীৰ ৰাইজক আৱাস গৃহ দিয়াৰ কথা কৈছে। এই দুখীয়া শ্ৰেণী পাইছে নে ধনী শ্ৰেণীয়ে পাইছে? দুখীয়াও পাইছে,
সকলো দুখীয়াও পাইছে, চাউল পাইছে, ৰাস্তা ঘাট পাইছে, চব ডেভেলপমেণ্ট হৈছে ইয়াত। গতিকে আমি বিজেপি জিকিব, এইটো খাটাং। কাৰ্বি আংলং 4টা সমষ্টি বিজেপিয়ে জিকিব, এইটো খাটাং। মই ক'ম, ষ্টুডেণ্ট এজনে ক'লে, নমস্কাৰ, তেখেতে ক'লে যে কোনো ষ্টুডেণ্টে মানে স্কলাৰশ্বিপ পোৱা নাই বুলি কৈছে, সা সুবিধা পোৱা নাই। আমাৰ পাৰ্চেণ্টেজ কম কাৰণে পোৱা নাই। স্কলাৰশ্বিপৰ কথা নাই কোৱা, ইয়াত সুবিধা শিক্ষাৰ হাৰৰ কথা ক'ব দিয়ক। তেখেতে কৈছে, আৰে আপুনি কৈছে না, তেখেতে কৈছে সুবিধা পোৱা নাই। কিয় সুবিধা পোৱা নাই? অকল ৰাস্তা ঘাটে পাইছে নেকি? এইখিনি বাইদেৱে কৈছে যে স্কলাৰশ্বিপৰ কথা, MLA স্কলাৰশ্বিপ আছে দেই, কিন্তু যোনকেইটা সিহঁতৰ ঘৰ যে দুখীয়াহঁতক নাপায়, পোৱা নাই। সিহঁতে যোন কংগ্ৰেছ পাৰ্টি হওক, SD পাৰ্টি হওক, সিহঁতৰ ঘৰৰ কাৰণে স্কলাৰশ্বিপে নিদিয়ে। সিহঁতে দুখীয়া নহয়, আমি গম পাইছোঁ, আমি চাৰ্ভে কৰিছোঁ যে যোনকেইটা বিজেপি কাম কৰে, বিজেপি সিহঁতক স্কলাৰশ্বিপ হ'লেও দিয়ে। আৰু যোনটো ডেভেলপমেণ্ট কাম কৈ আছে, আমাৰ ইয়াত কোনো ডেভেলপমেণ্টে নাই। ৰখিব, মই কিবা এটা ক'ব বিচাৰিছোঁ আপোনালোকক। বিজেপি চৰকাৰত যিটো চলি আছিলে, বিজেপি চৰকাৰ যেতিয়া চলি আছে, বৰ্তমানলৈকে চলি আছে চৰকাৰটো, মই গম পাওঁ বিজেপি চৰকাৰ চলি আছে। কিন্তু তাৰ ক্ষেত্ৰত আমাৰ যিমানখিনি এডুকেটেড পাৰ্চন, যিমানখিনি ছাত্ৰবোৰ আছে, যিটো সেইটো শিক্ষিত আনএমপ্লয়ি হৈ আছে। নিবনুৱা সমস্যা কিমান সমাধান হৈছে আপুনি সেই ওপৰত কৈ আছে যে টকা দিলেহে চাকৰি পায়। নিবনুৱা সমস্যা হিচাপে মই ক'ব বিচাৰোঁ যে আমাৰ নিবনুৱা সমস্যা প্ৰায়ভাগ মানে শেষেই হোৱা নাই। কাৰণ কি হৈছে, যিমানখিনি আমি শিক্ষিত হিচাপে আছোঁ, সেই শিক্ষিত হিচাপে আমি কিছুমান ক্ষেত্ৰত কাৰণ কিয় টকা দিব লাগিব। সাম্প্ৰতিক পৰিস্থিতিৰ কথা কওক, 5টা বিধানসভা সমষ্টিৰ কথা কওক, অভাৱ অভিযোগ কওক। হয়, মই আগৰ বক্তাজনৰ কথা এটা ক'ব বিচাৰিছোঁ। তেওঁ কৈছে কোৱালিটি এডুকেশ্যনৰ কথা কৈছিলে। তেওঁ এই চৰকাৰখনে কোৱালিটি এডুকেশ্যনৰ ওপৰত কাম কৰিছে বুলি কৈছে। তেওঁ এইটো বুজাব বিচাৰিছে নেকি আগৰ এডুকেশ্যন ছিষ্টেমটো বেয়া বুলি? আৰু এই গভমেণ্টৰ হাতত 3টা বছৰ তেওঁলোক গৰকিলে, তেওঁলোকৰ হাতত এডুকেশ্যন পলিচি আৰু যোনটো এমপ্লয়মেণ্টৰ পলিচি একো নাই নেকি চৰকাৰখনৰ হাতত? এতিয়া যে বনাই আছে বুলি কৈছে। আৰু আমি এইখিনি কথা পাতি ইয়াত লাভ নাই, কিয়নো বিদাসী ইংলেণ্ড যোৱাকালিলৈকে কংগ্ৰেছত আছিলে, আজি বিজেপিত গ'ল। চুমৰংহাং যোৱাকালিলৈকে বিজেপিত আছিলে, আজি কংগ্ৰেছৰ। কাক বুলিবানো ককা, সকলোৰে চুলি দাড়ি পকা। আমি কথা পাতিব লাগিব ডেভেলপমেণ্টৰ। মই ক'ব বিচাৰিছোঁ, মই বিজেপি মুখপাত্ৰ এজনৰ পৰা মই জানিব বিচাৰিছোঁ এই কথাটো, যিহেতু আমাৰ ডিফ'ল্ট মেডিকেল কলেজ কৰিছে, বঢ়িয়া কথা, আমি শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু কাৰ্বি আংলঙৰ যিখিনি দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী মেধা যোনবোৰ, তেওঁলোকে মেডিকেল পঢ়িব হ'লে ছায়েন্সটো মেণ্ডেটৰী। তেওঁলোকে ছায়েন্স এডুকেশ্যনটো ক'ত কৰিব? হাই ছেকেণ্ডেৰী লেভেলত ছায়েন্স এডুকেশ্যন বহাইছে নেকি? এইখন মঞ্চতে আমি সুধিছিলোঁ এটা সময়ত, কিন্তু তেওঁলোকে আজিলৈকে উত্তৰ দিব পৰা নাই। মই মুখপাত্ৰৰ পৰা জানিব বিচাৰিছোঁ ইয়াৰ ওপৰত কিবা কাম কৰিছে নেকি? আৰু আমি যিহেতু এখন চৰকাৰে কাম কৰি আছে, ৰুলিং চৰকাৰক আমি সুধিবই লাগিব আৰু সমালোচনা কৰিবই লাগিব। যিহেতু কংগ্ৰেছ আছিলে, কংগ্ৰেছক আমি সমালোচনা কৰিছিলোঁ, প্ৰশ্ন সৰু কৰিলে আপোনাৰ নিচিনাকৈ আৰু 5জন মানুহে প্ৰশ্ন কৰিব পাৰিব। আপোনাৰ কিবা সুধিব লগা আছিলে? আছুৰ পৰা কওক। হয়, নিশ্চয়কৈ আমি ক'ব লাগিব, ইয়াত বকলীয়াঘাটখন এখন আগশাৰীৰ স্থান, কিন্তু আজিলৈকে ইয়াত উচ্চতৰ শিক্ষা আৰু স্নাতক মাধ্যমত বিজ্ঞান আৰু বাণিজ্য শাখাৰ কোনো এটা পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল, যাৰ ফলশ্ৰুতিত ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে আজিলৈকে বিজ্ঞান আৰু বাণিজ্য শাখাটো পঢ়িবলৈ ইয়াত সুবিধাকণ পোৱা নাই। আৰু আপোনালোকে চাব, এই ৰাস্তা ঘাট পথখিনি আপোনালোকে সুন্দৰ দেখা পাইছে, কিন্তু এই ঘাইপথৰ পৰা 2-3 কিলোমিটাৰ সোমাই যোৱাৰ পিছত বিদ্যালয়সমূহত পাঠদান কৰাৰ যি আচবাব, সেই আচবাবসমূহ আপোনালোকৰ যোগান ধৰা দেখা নাপাব। গতিকে এইবাবেই ইয়াৰ শিক্ষাৰ মানদণ্ডসমূহ ন্যূনতম শিক্ষা দিবলৈ কাৰণে ন্যূনতম সুবিধাকণ লাগে, সেই সুবিধাখিনি নোপোৱাৰ কাৰণে মানদণ্ড সদায় নিম্নগামী হৈ গৈ আছে। মই অনুষ্ঠানৰ আৰম্ভণিতে প্ৰথম কাৰ্বি আংলঙৰ সমস্যাটোৰ ক্ষেত্ৰত মই শিক্ষাৰ কথাই প্ৰশ্ন তুলিছিলোঁ, কাৰণ শিক্ষাৰ ক্ষেত্ৰতে হওক, আমি যদি হাৰ হিচাপে চাওঁ তেতিয়াহ'লে সদায় কাৰ্বি আংলং পিছতে থকা দেখিবলৈ পোৱা যায়। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে শিক্ষাৰ মানদণ্ডটো উন্নত কৰিবলৈ হ'লে তাত শিক্ষা প্ৰদান কৰিবলৈ যি আচবাব সঁজুলি প্ৰয়োজন, শিক্ষকৰ প্ৰয়োজন, শিক্ষাগুৰুসকলক তাত স্থায়ীভাৱে নিযুক্তি কৰিব লাগিব, যিটো আজিলৈকে হোৱা পৰিলক্ষিত হোৱা নাই। এটা প্ৰসংগলৈ আহোঁ।
আপুনি ছাত্ৰ সন্থাৰ হয়। গতিকে ইয়াত যিহেতু দাবী উঠি আছে আজি ইমান দিনৰ পৰা এটা সংগ্ৰাম চলি আছে 2448 লৈ হয়। স্বায়ত্তশাসিত ৰাজ্য গতিকে ইয়াক লৈ আপোনালোকৰ তৰফৰ পৰা কি মতামত থাকিব আমি পাৰে? সদৌ অসম ছাত্ৰ সন্থাই এই তাত ক্ষেত্ৰত বহুত condition থাকে নহয় কিন্তু। সদৌ অসম ছাত্ৰ সন্থাৰ এই ক্ষেত্ৰত আজিলৈকে কোনো বক্তব্য ৰখা নাই আমাৰ কেন্দ্ৰীয় সমিতিটো ৰখা নাই আৰু আমি আঞ্চলিক সমিতিও নিশ্চয় আপুনি কিবা এটা ক'ব বিচাৰি আছে আচ্ছা হিন্দীৰ পৰা কোৱা হয় একী খেত কি মলি হে इधर घूम ইয়াৰ के পৰা देखो। কি বুজি যায় একী খেত কি মলি হে इधर देखो, हिंदी में बोल रहे এক হি খেত কি মলি হে মানে আমি ইয়াত এখন টুপি এখন দি দিয়া এইটোহে বিজেপি হৈ যাব কংগ্ৰেছে বিজেপি হ'ব দেয়াৰ ইজ নো ডিফাৰেন্সেছ ইয়াত কোনো ডিফাৰেন্স নাই বিজেপি আৰু কংগ্ৰেছ এতিয়া আমাৰ অভিযোগটো কাৰ কৰিব লাগে এতিয়া চাওক বিজেপি কিবা জয়ৰাম ইংলেংহে বিজেপি চুমৰংহাংহে কংগ্ৰেছ মইতো ডিফাৰেন্সেছো একদম ক'ব নোৱাৰা হৈ গ'ল কেতিয়া কোনো একদম সিহঁতৰ নাম বলাই যায় এনেকে ঘূৰিলেহে তো দেখিব আচ্ছা শুনক এতিয়া আমাৰ কেমেৰা ফালে চাবি আচ্ছা শুনক এতিয়া আমি মেইন কমপ্লেইন এতিয়াতো বাদ দিয়া এতিয়াতো একদম লুজাৰ পাৰ্টি এতিয়া ক'ব পাৰে প্ৰেজেণ্ট লুজাৰ পাৰ্টি আছে ক'লে কংগ্ৰেছ হয়নে নহয় এতিয়া এটা চিটিং কোন আছে বিজেপি তো আমি সব অভিযোগটো যিমান কমপ্লেইনছেছ আছে নহয় আমি সব বিজেপিৰ ওপৰতে ঢালিব লাগে চাওক এতিয়া প্ৰেজেণ্ট যোনে যোনে চাৰিচকীয়া বাহন আছে এওঁলোকে সোধক গুৱাহাটীলৈ যাওঁলৈকে আমি বিজেপি চৰকাৰৰ কাৰণে আমি কিমান পইচা দিব লাগে যদিহে কি ডাল বুলি কয় মই নাজানো এইখন নলগালে বোলে 2000 টকা লাগে 700 টকা দিব লাগে এইবিলাক ক'ত গ'ল আপোনালোকে ডেভেলপমেণ্ট কৈ আছে পইচা চাওকচোন এওঁলোক কাৰো হাতত 500 টকাৰ পৰা কম নাই এওঁলোকৰ পইচা নাই এটা ডিউৰিং ইলেকশ্যনৰ হ'ব পাৰে কিন্তু বেলেগ দিনে পইচা নাই ইয়াতে আমাৰ দেখিব পাম যে মানে আমি ইহঁতৰ সব পইচা আছে কি নাই হা ইহঁতৰ পইচা আছে নাই 100% 200% পইচা নাই ইহঁতি গুৱাহাটী যাব পাৰিব নোৱাৰে হা গুৱাহাটী যাবৰ কাৰণে সিহঁতে 10 বাৰ ভাবিব লাগিব কাৰণ তোলগেতো মই বিজেপি পাৰ্টি এৰি দিম এইটো নহয় এতিয়া আপোনালোকক নিউজ পাৰ্টি লৈ নাযায় কিন্তু যিমান পাব্লিকছ আছে নহয় একদম মই কেইদিন গৈখিনি গম পাইছোঁ যে ইমান টোলগেটৰ কি ডাল নলগালে বোলে আকৌ যাবই নিদিয়ে তো ইয়াৰ কি ইয়াতে আপোনালোকে ভাবক ঠিক আছে মই ভাল কথা ভালে কম বিজেপি উন্নতি কৰাই নহয় উন্নতি কৰিছে এইটো মই মানিছোঁ কিন্তু উন্নতি বুলি ক'লে ফালে চাবি না আচ্ছা নহয় মই ভাবিছোঁ আপোনাক মোৰ ফালে চালে নহ'ব তো কেমেৰা ফালে চাব লাগিব না এইফালে ঘূৰ আচ্ছা চাওক সেইটো কাৰণে আপোনালোকে ভাবি চাওক বিজেপি কৰ্মকৰ্তাসকলে নাই বুজি পাব টিভিত এতিয়া ওলাব আচ্ছা এতিয়া ওলাব ভালপৰে ভাবি চাওক দেই ভালপৰে ভাবি চাওক যে আপোনালোকে বিজেপি ৱৰ্কাৰ হৈ কিনে আপোনালোকে কিমান আপোনালোকৰ হাৰ্ট আপোনালোকৰ মনত কিমান শান্তি আছে এতিয়া সোধক হৈ গ'ল আমি এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতিৰ পাছত আৰু মোৰ সৈতে আছে কাৰ্বি আংলংবাসী ৰাইজ গতিকে বহুতে বহু ধৰণৰ মতামত তেওঁলোকে ব্যক্ত কৰিছে আমি বিভিন্ন ধৰণৰ কথা পাতি আছোঁ বিভিন্ন ধৰণৰ কথাৰ মাজত বহু ধৰণৰ প্ৰশ্ন অৱতাৰণা হৈছে আপুনি কিবা এটা ক'ব বিচাৰিছে মই আপোনাৰ ওচৰলৈ এবাৰ যাওঁ পোনপ্ৰথমে মই জনমঞ্চক স্বাগতম জনাইছোঁ একচুৱেলি কাৰ্বি আংলঙত উন্নয়নৰ কাম বহুত হৈছে সকলোৱে অৱগত হয়তো ক'বলৈ কুণ্ঠাবোধ কৰিছে আৰু সকলোৱে তেওঁলোকে নিজে সাক্ষাৎ দেখিব পাৰিছে ডেভেলপমেণ্ট বহুত হৈছে তুলিৰাম ৰংহাং CM কাৰ্বি আংলঙৰ তেখেতৰ নেতৃত্বত আজি কাৰ্বি আংলঙৰ যিটো চিন্তা সেই আজি আতংকবাদ আৰু মানৱতাৰ বাদৰ মাজত এটা ডাঙৰ মিলন হৈ কাৰ্বি আংলঙৰ ভৱিষ্যতৰ সুদীৰ্ঘ উন্নতি আৰু উন্নয়নৰ কাৰণে যিটো পদক্ষেপ লোৱা হৈছে এইটো কাৰণে বিজেপিয়ে আহি থকা সময়ত অমৰভাৱে কাম কৰি যাব আৰু ইয়াৰ নেতৃত্ব বহুত দিন দীৰ্ঘস্থায়ী হ'ব বুলি মই আশা কৰিছোঁ ঠিক আছে আপুনি কি ক'ব বিচাৰিছে মই বুজি পালোঁ আপুনি কিবা এটা ক'ব বিচাৰি আছে অথনিৰ পৰা এতিয়া এইফালে বিজেপি এইফালে কংগ্ৰেছে 15 বছৰ কাৰ্বি আংলং শাসন কৰিছোঁ উন্নতি এক মিনিট মই আহি আছোঁ এক মিনিট কি হৈছে এক মিনিট কি হৈছে একদম নহয় কেইজনমান মানে কংগ্ৰেছ দলৰ বাইদেউ এজনীয়ে কৈছে যে বিজেপি চৰকাৰে কি দিলে 15 লাখকৈ দিয়া কথা মানে কৈছিলে
বিজেপি চৰকাৰে 15 লাখ যদি দিবও পৰা নাই, এটি ঘৰত মানে এজন ঘৰত 7 লাখকৈ টকা দিছে। সেই 7 লাখ টকা দিয়াটো কোনো ব্যক্তিয়ে এতিয়ালৈকে কথাটো ওলা নাই। গোটেই সমস্যাটো আপুনি শুনিছে, প্ৰতি অভিযোগ সকলোৰে আছে, কিন্তু তাৰ মাজত দেখিবলৈ পোৱা গৈছে যে আজি যদি এওঁলোক ইয়াত আছে, কাইলৈ এওঁলোক তালৈ যাব। গতিকে সেইটোও কিন্তু কাৰ্বি আংলঙৰ আন এক সমস্যা বুলিয়ে ক'ব পাৰি। একেখিনি মানুহে বহক শান্তিৰে বহকচোন, অকণমান বহক, কথা পাতি লওঁ। আমি যি দেখা পাইছোঁ দেশৰ বৰ্তমান পৰিস্থিতিত বা আজি এইখন সভাটো, যে আমি কংগ্ৰেছ বিজেপি এনেকৈ আমি দলৰ মাজতে সীমাবদ্ধ হ'বলৈ বিচাৰি আছোঁ, কিন্তু আমি কোনেও এইটো কথাত গুৰুত্ব দিয়া নাই আমাক যে এজন উপযুক্ত যিজন প্ৰাৰ্থীয়ে আমাৰ হকে আমাৰ অঞ্চলটোৰ, আমাৰ জিলাখনৰ বা আমাৰ সমষ্টিটোৰ হৈ পেলাই যাতে সুন্দৰকৈ তাত কথাখিনি উত্থাপন কৰিব পাৰে, দাবী কৰিব পাৰে, জোৰ দি ধৰিব পাৰে, যিটোৰ কাৰণে আমাৰ অঞ্চলটোলৈ হয়তো কিবা এটা সুবিধা আহিবও পাৰে, তেনেকুৱা এজন যোগ্য প্ৰাৰ্থীৰ কিন্তু আমি বিবেচনা কৰা নাই। আমি দলত আপুনি কি ভাবে যে কি অহা নাই? আচলতে বহুতে ক'ব বিচাৰে, মই বহুতৰ কথা কৈছোঁ, বহুতে ক'ব বিচাৰে যে এই পাঁচটা সমষ্টিৰ কথা আমি কৈ আছোঁ যে বৰ্তমান এই 3টা বছৰত বহুখিনি ডেভেলপমেণ্ট হৈছে, গতিকে আপোনাৰ দৃষ্টিৰে এনেকুৱা কি হোৱা নাই যি আনিবলৈ এতিয়াও বহু বাকী আছে, বা এয়া হয়তো এনেকুৱা হ'ব পাৰে যে কিছু খন্তেকীয়া চমক নেকি বাৰু? এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে নেকি? নহয়, মই উন্নয়ন হোৱা নাই বা পৰিৱৰ্তন হোৱা নাই সেইটো ক'বলৈ যোৱা নাই। এটা বিশেষ দিশৰ কথা মই ক'বলৈ গৈছোঁ। যোৱা 31 মাৰ্চ তাৰিখে মই এখন স্কুলৰ প্ৰধান শিক্ষক পদৰ পৰা মই অব্যাহতি লৈছোঁ, অৱসৰ লৈছোঁ। তেখেতসকলে আজি কৈছে যে এই বিজেপি চৰকাৰে যে এইটো মানে অসম চুক্তিৰ ওপৰত ক'ব গৈছে। মই ক'ব বিচাৰোঁ তেখেতসকলে এই কথাটো তেখেতসকলৰ মুখত শুভা নাপায়, যিহেতু নেকি লেঠাৰিকৈ তেখেতসকলে 15টা বছৰ অসমত শাসন চলাইছে তৰুণ গগৈৰ নেতৃত্বত। সেইখিনি সময়ত এই কথাষাৰ ক'ত শুই আছিলে? এই কথাষাৰ ক'ত আছিলে তেখেতসকলে? শুনক, আমি সকলো অসমীয়া, আপোনাৰ গাত অসমীয়া তেজ আছে। 71 চনত তৰুণ গগৈ চৰকাৰে একৰ্ড কৰিছিলে, 71 চনত একৰ্ড কৰিছিলে। আপোনালোকৰ মোদী চৰকাৰে 14 চনলৈকে বাংলাদেশী আনিম বুলি ঘোষণা কৰিলে। বাংলাদেশী কথা কোন সাধাৰণ গাঁৱৰ মানুহে জানে। এই কংগ্ৰেছৰ দিনতে অসমখন বাংলাদেশীৰে ভৰপূৰ হৈছিলে, তেখেতসকলে কওক। উঠনিৰ পৰা মই সুধি আছে যে ইডুকেশ্যনৰ বিষয়, যেখিনি দাদাই বা ছাৰে ক'লে যেন ইডুকেশ্যনৰখিনি বহুত মানে উন্নতি হৈছে বুলি কৈছে, আৰু এজন মানে কৈছে যে নতুন পলিচি এক পলিচি ওলাইছে, সেইটো বিষয়ে যে কৈছে যে কোৱালিটি এডুকেশ্যন ইয়াৰ পৰাই হ'ব বুলি কৈছে। নহ'লে যিমানখিনি আছে এতিয়া এইবিলাক কোৱালিটি এডুকেশ্যন নহয় নেকি? যিমানখিনি MA পাছ, BA পাছ, PhD কৰা সিহঁতে এডুকেশ্যন কিবা কোৱালিটি এডুকেশ্যন নহয় নেকি? সেইকাৰণে আমি আকৌ কিন্তু অভিযোগ আছে ইয়াত বহু বিদ্যালয় এনেকুৱা আছে য'ত শিক্ষকেই নাই। ৰ'বক এজন ক'ব দিয়ক। শিক্ষক নিযুক্তিৰ ওপৰত আপোনালোকে কৈছে আজি 2 মাহো হোৱা নাই, একেদিনাই অসম চৰকাৰে 29,000 শিক্ষক নিযুক্তি দিছে। সেইকাৰণে শিক্ষক গাড়ী আগত পৰিব। নিবনুৱা সমস্যাৰ কথা তেওঁ কৈ আছে, আপোনাৰ মুখৰ আগতে কৈ আছে, উত্তৰটো দিয়ক। মই তেখেতৰ দলীয় কথা মই দল বিৰুদ্ধে হিচাপে ক'বই, মই তেখেতৰ কথাৰ ওপৰত উত্তৰ নিদিওঁ। মই ইয়াতে আজি এই মঞ্চতে দেখিছোঁ কাৰ্বি ছাত্ৰ সন্থা বা যি আমাৰ আপুনি অকণ বহকচোন, মই এখেতৰ ওচৰলৈ যাওঁ। নাই থাকক না, আপোনালোকৰে মানুহ, গতিকে আপুনি অকণমান তেখেতক ক'বলৈ দিয়ক। হয় বাইদেউ, মই আপোনাক নিউজ 18লৈ সমূহ পৰিয়াললৈ মোৰ ধন্যবাদ জনাইছোঁ। ইয়াতে দেখিছোঁ বহুত অৰ্থহীন বাক বিতৰ্ক চলি আছে, মই সেইটো ক'ব নাযাওঁ। মই পোনপ্ৰথমে ক'ব যাওঁ উন্নয়নৰ ক্ষেত্ৰত মই ক'ব যাওঁ যে বিজেপি গভৰ্ণমেণ্টে চৰকাৰে যে চিলিণ্ডাৰ গেছ দিছে সেইটো কিবা পাপ কৰিছে নেকি? এগৰাকী বক্তা, এগৰাকী দলীয় কৰ্মীয়ে এটা কথা কৈছিলে যে ইয়াত এটাই আনটো দলৰ চোলা পিন্ধে, মানুহখিনিও একেখিনিয়ে। যি কি নহওক, আমি কৈ আছোঁ বিজেপিয়ে কৈছে তেওঁলোকৰ বাবে প্ৰত্যাহ্বান কোনো নহয় এইবেলি, বিজেপি জিকিবই, গতিকে বিজেপিৰে হ'ব, চৰকাৰ বিজেপিৰে হ'ব। মই নাই কোৱা, এওঁলোকে কৈছে। আপোনালোকে কি ক'ব? মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ। মই এটা কথাই কওঁ, কাৰণ এতিয়া আমাৰ বিজেপি বুলি মানে মহিলা বুলি কাৰণে মই কৈছোঁ, অনুৰোধ কৰিছোঁ, আপোনাৰ বিজেপি মহিলাখিনি 15 লাখ টকা পাইছে নেকি? স্কুটি পাইছে নেকি?
পাইছে দেখুৱা পাইছে বুলি তেতিয়াহ'লে আৰু এটা অনুৰোধ কৰিছোঁ আৰু আমাৰ যে মহিলাবিলাক যে ভাত পাচলি যে বনায় গেছৰ দাম কিমান বাঢ়িলে কংগ্ৰেছ দিনৰ ইমান বাঢ়া নাই কংগ্ৰেছৰ দাম সেইফালে তাৰ পাছত এতিয়া আলু পিঁয়াজ এইবিলাক ইমান দাম হ'ল তেওঁলোকে একদম দুখীয়া শ্ৰেণীৰ মানুহজন হয় না নহয় তেওঁলোকে যদি দুখীয়া শ্ৰেণীৰ মানুহ যদি হয় তেওঁলোকৰ ঘৰৰ ৰেচন কাৰ্ড যদি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি দলে তেওঁলোকৰ ঘৰত 7 লাখ টকাকৈ দিয়া হৈছে সেই 7 লাখ টকাটো অনুযায়ীটো আমি ক'ম অতুল আমৃতৰ আৰু কোন আছে আপোনালোকৰ আৰু কোনো নাই নেকি ক'বলৈ আপুনি কওক ওলাই আহক এক ছেকেণ্ডত কওক এক ছেকেণ্ড অনলি ওৱান যে মই ক'বলৈ বিচাৰোঁ যে কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰ যে আৰ্টিকল 244ৰ কাৰণে কিয় সিহঁতে ইমপ্লিমেণ্ট কৰিব নিবিচাৰে আৰু যে এই বিজেপিৰ কেণ্ডিডেট এতিয়া ডিফু এলে পৰা উঠিছে যে বিদ্যা সিং ইংলাই এইটো আৰ্টিকল 244 এতিয়ালৈকে ক'বলৈ নোৱাৰে কেনেকৈ সি নেপালী কিবা এছেম্বলিৰ লগত কথা ক'ব আৰ্টিকল 244 কথা ক'ব নাজানে মই অথনি কৈছিলোঁ তেখেতসকলে বুকু ঠাটি ক'ব পাৰিবনে তেখেতসকলে কংগ্ৰেছৰ পৰাই বিজেপি দললৈ যোৱা আৰু তেখেতসকলে কৈছে যে কি কংগ্ৰেছে 60 বছৰ কি কৰিলে যদি মানিছোঁ কংগ্ৰেছে 60 বছৰ একো কৰা নাই তেতিয়াহ'লে এই আপোনালোকে যে এতিয়া ইয়াত আছে স্কুল কলেজত পঢ়িছিলে সেইখিনি কোনে কাৰ দিনত হৈছিল আৰু আপোনালোকে সুধি আছে যে কি কংগ্ৰেছে কি কৰিলে 60 বছৰত কেলৈ সুধি আছে জানেনে এই সম্পত্তিবিলাক বেচিবৰ কাৰণে আপোনালোকে বিচাৰি আছে আজি অসমৰ কাৰ্বি আংলঙৰ গোটেই ভাৰতবৰ্ষত যি উন্নতি দেখিছোঁ এই উন্নতি আৰু প্ৰগতি হ'ব হ'লে মোদী চৰকাৰ বিজেপি চৰকাৰৰ বাহিৰে আৰু ৰাস্তা নাই উন্নতিটো যিকোনো চৰকাৰে কৰিবই কিবা ক'ব আপোনালোকৰ কি মতামত আপোনালোক আছে আৰ্টিকল 244 এই কথা মই বাৰম্বাৰ সুধি আছো কোনেও একো নাই কোৱা এয়া দাবী আপোনালোকৰ দাবী সংগ্ৰাম আপোনালোকে কৰি আছে বুলি ইতিমধ্যে কৈছে কিন্তু তাৰ উত্তৰ আপোনালোকে আজিলৈকে নাই পোৱা কওক আৰ্টিকল 244 কাৰণে কিবা ইটো বিষয় এতিয়া সিহঁতৰ পৰা সুধিবি আৰ্টিকল 244 ইমপ্লিমেণ্ট কিয় কৰা নাই আমি আপোনালোকৰ ওচৰলৈ যাম আৰু কাৰোবাৰ কিবা ক'বলগীয়া থাকিব পাৰে বহুখিনি মানুহ ৰৈ গৈছে একেখিনি মানুহে নহয় নতুন যুৱ প্ৰজন্ম আছে তেওঁলোকৰ নিশ্চয় কিবা ক'বলগীয়া আছে কোনোবাই কিবা ক'ব মোক এতিয়া আমাৰ সময় শেষ হৈছে হাত ডাঙক জলদি বিজেপি চৰকাৰখনে যে কৈ আছে তেওঁলোকে গেছ বিনামূলীয়া দিছিলে ঠিক আছে তেওঁলোকে গেছ বিনামূলীয়া দিছে আমি মানিছোঁ কিন্তু গেছৰ মূল্য বৃদ্ধি ইমান কিয় কাৰণে হৈছে সেইটো তেওঁলোকে ক'ব পাৰিবনে আজিৰ যুগত আৰু তেওঁলোকে ক'ব কোনে উত্তৰ দিব তেওঁলোকে 1 টকীয়া চাউলৰ কথা কৈছে আমি মানিছোঁ 1 টকীয়া চাউলৰ কথা তেওঁলোকৰ কিন্তু 1 টকীয়া চাউল দি তেওঁলোকে 50 টকীয়া পিঁয়াজ দিছে সেই পিঁয়াজৰ মূল্য আজি কি কাৰণে কমাব পাৰে না বিজেপি চৰকাৰে আপোনালোকে কিবা ক'ব কোনোবাই কিবা ক'ব লগা আছে পাছত কিন্তু নক'ব যে আমি ক'বলৈ সুযোগ নিদিলোঁ গতিকে হাত ডাঙক কাৰো কিবা কি কাৰ ক'বলগীয়া আছে সমস্যা কাৰ আছে মই আপুনি বহুতবাৰ কৈছে গতিকে এইখন হৈছে জনমঞ্চ ৰাইজৰ মঞ্চ গতিকে ৰাইজৰ মঞ্চত ৰাইজৰ কথা শুনিম আৰু কোনে কি ক'ব কৈ থকা মানুহক মই নুসুধো নোকোৱা মানুহক বাইদেউ আপুনি কওক আৰম্ভণিতে বহুত এইজনী বাইদেউক এতিয়ালৈকে মই নাই সোধা আৰু তেওঁক প্ৰথমতে মই বৰ হুলস্থুল কৰা দেখিলোঁ তাৰপিছত মানুহজনী মাত চাত নাইকিয়া হৈ থাকিলে ওলাই আহকচোন কওক ইমান ধুনীয়া মানুহ পিছফালে নাথাকে কওক কি ক'ব বিচাৰিছে কওক বিজেপি দলেই হওক বা কংগ্ৰেছ দলেই হওক মুঠতে যি চৰকাৰে নহওক জনহিতাৰ্থে দুখীয়াৰ অৰ্থে কাম কৰিব লাগিব হয়নে ৰাস্তা ঘাট পদূলি এটা দল কিবা এটা ব্যক্তিগতভাৱে আমি কিবা এটা পাবৰ বাবে নহয় আমাক এটা সুস্বাস্থ্য পৰিৱেশ লাগিব হা এটা শক্তিশালী দল হওক কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক তেওঁলোকে আনিব লাগিব জনসাধাৰণৰ কাম জনসাধাৰণৰ সুখ দুখৰ খবৰ ৰাখিব লাগিব ব্যক্তিকেন্দ্ৰিক চৰকাৰ আমি কেতিয়াও মানি নলওঁ হয়নে আৰু বিজেপি যে আপোনালোকে জয়গুণ গাই আছে বিজেপি চৰকাৰ আছিলে এটা সময়ত 2001-2 আদিত আছিলে কংগ্ৰেছ দলৰ পৰা যেতিয়া বিজেপি দলত আমাৰ কংগ্ৰেছ নেতাই নেতৃত্ব লৈছিল তেতিয়াহে ইয়াত বিজেপি দলৰ সম্ভৱ হৈছিল ধন্যবাদ 1 মিনিট ৰ'ব আপোনালোকে যদি আবেগ আছে মনত যদি 5টা ল'ৰাকে গুলিয়ালে বিজেপি চৰকাৰৰ শাসনাধীন যিটো পুলিচ বাহিনীয়ে গুলিয়ালে সেই হতে যদি আপোনাৰ যদি আবেগ আছে
আৱেগ আছে আপোনালোকে কাখন বাতিল কৰিবলৈ চেষ্টা কৰক। আৰু এনেধৰণে যিহেতু সকলোৱে থাকি গ'ল ক'বলৈ, আমি পুনৰ কৈছোঁ জনমঞ্চ ৰাইজৰ মঞ্চ, কিন্তু যিহেতু সময় ইমান নাই গতিকে প্ৰত্যেকৰ পৰা মতামত আমি ল'ব নোৱাৰিলোঁ, কিন্তু তথাপিতো আপোনালোকে আপোনালোকৰ